वेलकाम बैक टू माय यूट्यूब चैनल और लगते मोर फेसबुक पेजटोले मोर सकलोके नमस्कार जनाई আজি আকৌ धुनिया এটা ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো। শ্বিলঙতে আছিলো আমি, শ্বিলঙৰে ভিডিও হয়। আজি ইমান ধুনিয়া টুকু জেগালৈ যাম নহয়, আপোনালোককো লৈ যাম, আপোনালোকো চাব পাৰিব, যিসকল যোৱা নাই অন্তত চাব পাৰিব ভিডিওত। আসলতে কোন ঠাইলৈ যাম বলক। তাৰপিছত এইফালে চাওকচোন, চাৰিওফালে আসলতে সেউজীয়া সেউজীয়া পৰিৱেশটোৰ মাজেৰে গৈ আছো আমি গৈ আছো, আপোনালোককো লগতে লৈ যাম। জেগাখিনিত আসলতে খুব ধুনীয়া এটা পৰিৱেশ হয়, মানে ক'ব লাগিব আপোনালোক। এয়া আমি গাড়ীতে আহি আছো যদিও তাৰ মাজে মাজে অকণমান মই ভিডিঅ' কৰি ৰাখি থৈছো। চাওকচোন চাৰিওফালে মানে দুই কাষে গছ। এফালে আহি আমি যিটুকুৰ ঠাইলৈ আহিছো সেই ঠাইটুকুৰ আহি পাই গ'লোহি বাৰু। এয়া আহি আমি গেটৰ সন্মুখত সোমাইছোহি আৰু চিকেট ফৰেষ্ট আসলতে ঠাইখিনিৰ নাম হয়। ইয়াতে প্ৰথম পাছ ল'ব লাগিব। ইয়াতে আমি পাছ লৈ তাৰপিছত আমি ভিতৰলৈ সোমাই গ'লোগৈ বাৰু। তাৰপিছত এইটো মানে ভিতৰৰ ফালে আচলতে যিখিনি ঠাইলৈ যাম সেই ঠাইখিনিৰ ভিতৰৰ ফালে আমি সোমাই আহিছোঁ। চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ নহয়নে? আচলতে খুব ধুনীয়া লগা পৰিৱেশ। চাওকচোন টাৰ্ণিংবিলাক কিমান ধুনীয়া নহয়, সঁচাকেই দেই। শ্বিলংখন বৰ ধুনীয়া মানে ক'ব লাগিব। আচলতে তাতে গাড়ী পাৰ্কিঙৰো পইচা ল'লে, এফালে মানুহৰো আচলতে চোৱাৰ পইচা আচলতে গেটতে প্ৰথমতে লৈ ল'লে। ইয়াতে আমি গাড়ী পাৰ্কিং কৰিলোঁ। চাওকচোন কিমান গাড়ী আহিছে, দেখিছেনে বাৰু? কিমান মানুহ আহিছে নহয় চাবৰ কাৰণে। বৰষুণ আহিলে। জেগাখিনিৰ নাম কি কৈছিলে? ছেক্ৰেট ফৰেষ্টত আমি চাব। এফালে আহি অৱশেষত আমি মানে চোৱা ঠাইখিনি আহি পাই গ'লোহি, চিকেট ফৰেষ্ট। তাৰপিছতে আহকচোন, খুব পবিত্ৰ ঠাইডোখৰ বোলে হেনো। বলক তেনেহ'লে ভিতৰত। এফালে কিনকিনীয়া বৰষুণ এজাক একদম পূৰা দি আছে। এফালে পূৰা পবিত্ৰ বোলে জেগাখিনি। অহা নাছিলোঁ, তাৰপিছত বোলে আচলতে আজি আমি যোৱাগৈ কথা আছিলে। তাৰপিছতে নাই বোলো আৰু এৰাতি থাকি পেলাই জেগাখিনি চাই যাওঁ। আহিছোঁ যেতিয়া গোটেইখিনি বোলো শ্বিলঙৰ যিখিনি চেৰাপুঞ্জী আচলতে কালি আমি গোটেইখিনি চাই ক্লিয়াৰ কৰিলোঁ। শ্বিলং আজি সৈতে 3 দিন হ'ব আৰু ইয়াতে থকা। আজি এইখিনি চাবলগীয়া আছে। এখন চাই লওঁচোন বাৰু কেনেকুৱা, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। ভিডিঅ'টো একদম চাই থাকিব পৰা। মোৰ লগত আপোনালোকো আহি থাকক, দেখুৱাই থাকিম ধুনীয়াকৈ। ডেঞ্জাৰ জেগাত গৈ আছোঁ, একদম পূৰা ভয় লগা বুলি একদম। আমি একদম পূৰা নেটত মাৰি ধুনীয়াকৈ চাইছোঁ, মানে জেগাখিনি বহুত বোলে একদম ভয় লগা, মানে কথাখিনি শুনালে চাই বহুত ভয় লগা নিচিনা লাগিছে। যাওঁচোন। তাৰ পৰা বোলে একদম একো বস্তু বোলে উঠাই আনিব নোৱাৰি বোলে হেনো। উঠাই আনিলে বোলে পিছত সেইফালে যাওঁ নেকি? এইফালে পানী সেইফালে দি পানী নহয় পানী নাই এইকণত মানে। এফালে আমি এটাইকেইটাৰে জংঘলখনৰ আচলতে ভিতৰলৈ, এইখন জংঘলখন দেখিছে নহয়, আমি তাৰ ভিতৰলৈ আচলতে গৈ আছোঁ। আৰু লগত এজন চিকিউৰিটি যাব, তেওঁ আমাক সকলোখিনি আচলতে বুজাই দিব। এইখনতে ধুনীয়াকৈ গোটেই কথাখিনি আচলতে লিখি থোৱা আছে। আৰু লগতে এইজন চিকিউৰিটি আহিছে, তেওঁ ধুনীয়াকৈ গোটেই কথাখিনি আচলতে বুজাই গৈছে, ইংলিছ বা হিন্দীতে সকলোখিনি। So I'd like to introduce myself. My name is Vishwan Roy Rani. It's my full name. So shortly you can call me Vish or Roy. So this forest, it opened for the public since in the year 1996. Okay, you can make up the video. We are not allowed. Sorry. Okay. এয়া ৰুদ্ৰাক্ষৰ হয়, ইয়াতে থাকে। ইয়াতে গছ আছে বোলে। ইয়াৰ পৰা কোনেও আচলতে এইজোপা গছেই হয়, বহুত পুৰণি গছ হয়। ইয়াতে থাকি ইয়াৰ পৰা কোনেও বুটলি নিব নোৱাৰে, আৰু বুটলি নিলেও বোলে কাৰোবাৰ কিবা অঘটন ঘটিব বুলি কৈছে তেওঁলোকে। ইমান ডাঙৰ গছ দেখিছেনে? এই গছজোপা আচলতে উঘালি পৰিলে উৰিয়ে খাই দিলে বোলে গছজোপা। গুৰি ফালেদি উৰিয়ে খাই দিয়াৰ কাৰণে সেইকাৰণে গছজোপা পৰি গ'ল। পৰিলে যদিও গছজোপা চাওকচোন কিমান ইপাকফালে একদম পূৰা হেৰি হৈ আছে। আজি 2 বছৰ হ'ল গছজোপা পৰি যোৱা, কিন্তু তেনেকেই আছে। 2 বছৰৰ আগতে পৰিছে জোপা গছ একদম আমি যিকণ ঠাইত ৰৈ আছোঁ দেখিছেনে? এইফালে শিলৰ মূৰ্তিটো আছে। এইখিনিতে বোলে আগতে পূজা হৈছিলে, কিন্তু তাত মাইকী মানুহৰ কোনো পূজাত মানে নিষেধ আছিলে বোলে, মাইকী মানুহ তালৈ পূজা কৰিব যোৱা নাছিলে। সেইটো কাৰণে তাৰ ভিতৰত আচলতে ভিডিঅ' কৰিবলৈ নিদিয়ে। মই তথাপি তাৰ মাজে মাজে অকণমান
তাৰ মাজে মাজে অকণমান ভিডিঅ' কৰি থলোঁ আৰু তেওঁৱে ক'লে বোলে তাত মানে কি হয় মানে পুৰুষ আৰু মহিলাৰ প্ৰেমৰ কথাও কৈছিলে মানে তেওঁলোকে পুৰুষ আৰু মহিলাৰ মাজত প্ৰেম বিবাহে হয় বোলে। ইয়াতে ধৰক যিবোৰ বস্তু আছে ন সেইবিলাক কোনেও লৈ যাব নোৱাৰে। মই যে দেখুৱাইছিলোঁ ৰুদ্ৰাক্ষৰবোৰ দেখিছে সেইবোৰ তাতে থৈ দিয়া আছে। মানে কোনোবাই যদি ইয়াৰ ভিতৰৰ পৰা যদি কিবা বস্তু এটাও লৈ যায় নহয় তেওঁলোকে আকৌ মানে সেই ঠাইত আনি পেলাই থ'বহি লাগিব বোলে। তেওঁলোকে কোৱা মতে দিয়ে আৰু দেই থ'বহি লাগিব আৰু নহ'বা কাৰোবাৰ কিবা নহয় কিবা এটা অমংগল হ'ব, হয়তো গাড়ী বেয়া হ'ব, কিবা বেমাৰ হ'ব, কিবা আজাৰ হ'ব। আচলতে সেইকাৰণে তাৰ পৰা কোনেও একো বস্তু আচলতে বুটলি আনিব নোৱাৰে। আহি আমি গোটেইখিনি দেখুৱাই মেলি আমি আচলতে গছজোপা যে য'ত পৰি আছিলে সেই গছজোপাৰ পৰা সিফালে যাব নোৱাৰি বুলি ক'লে। তাৰপিছতে দেখিছে কিমান মানুহ আহিছে নহয়। প্ৰতিটো গ্ৰুপতে আচলতে তেওঁলোকৰ এজন মানুহ আহি পেলাই তেওঁলোকে ধুনীয়াকৈ বুজাই দিয়ে কথাখিনি। কাৰণ এই জংঘলডৰালে মানে মানুহ অকলে আহিব নোৱাৰে বুলি কৈছে। ইয়াতে বাঘ ওলায়, এনেকৈ কিবা কিবি জীৱ জন্তু ওলায় বুলি কৈছে। সেইকাৰণে লগত তেওঁলোক আহে, তেওঁলোকে লগত লৈ আমি সেই যেন ডাঙৰ গছজোপা দেখিছিলে পৰিছিলে সেইখিনিৰ পৰা আমি যাব নোৱাৰিলোঁ। কাৰণ সেইফালে তেওঁলোকে আৰু মানুহ যাবলৈ নিদিয়ে। সেইফালে মানে আৰু সেইফালে মানে বহুত জংঘল বুলি কৈছে, তেওঁলোকে যাব নোৱাৰিব বুলি ক'লে। সেইফালে আচলতে কোনো মানুহে আৰু যাবলৈ নিদিয়ে, সেইটোৱে সীমা বুলি কৈছে তেওঁ। সেইফালে আমি চাই কৰি ওলাই আহিলোঁ বাৰু দিয়ক। পৰিৱেশটো বৰ ধুনীয়া লাগিলে চাই, নহয়নে বাৰু? আপোনালোকে কেনেকুৱা পালে বাৰু জনাবচোন দেই। মোৰ আচলতে খুব ভাল লাগিলে পৰিৱেশটো। মানে পূৰা জংঘল দেখিছিলে নহয়, কেনেকুৱা জংঘল। তাত আচলতে ভিতৰত ভিডিঅ' কৰিব নিদিয়ে। তথাপিও মই আপোনালোকক দেখুৱাবৰ কাৰণে অকণ মাজে ভিডিঅ' কৰিলোঁ, দেখুৱালোঁ আপোনালোকক। তাৰপিছতে এনেকুৱা কিনকিনীয়া বৰষুণ দি আছিলে নহয়, বৰষুণ যাক আহে নাইকিয়া হৈ যায়। তাৰপিছত আহি হোটেলত ইমান ঠাণ্ডা লাগিছিলে বোলো একাপ চাহ খাওঁ ধুনীয়াকৈ। এইফালে চাহ ল'লোঁ, চিঙৰা ল'লোঁ, মিঠাই। তাৰপিছতে চাহ তাহ খাই কৰি লৈ তাৰপিছত আকৌ গাড়ীত উঠি দিলোঁ বাৰু আমি। তাৰপিছতে দেখিছে নহয় একদম চব মিছল চানা কিনি লৈছোঁ বনাই খাব। বতৰ একদম কিনকিনীয়া যে সেইটো কাৰণে আচলতে। তাৰপিছত চানা ধুনীয়াকৈ বনাই ল'লোঁ, দেখিছে নহয় কেৰি বেগতে বনাই লৈ তাকে খাই একদম ধুনীয়াকৈ গান লগাই আহিছে। এইফালে বৰষুণ দি আছে বাৰু। ভালো লাগিলে, গোটেই গা মানে তিতিছে শুকাইছে তেনেকুৱা নিচিনা হয়। আচলতে শ্বিলং বা চেৰাপুঞ্জীত এই বৰষুণ আহিলে নহয় এই বৰষুণ আকৌ নাইকিয়া হৈ গ'ল, ঠিক তেনেকুৱা টাইপৰ। ভাল লাগিলে কিন্তু থকা। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু